ঈদ উদযাপন হ'ব গতিকে আমি সেই সময়ছোৱাত যাতে কোনো ধৰণৰ অশান্তি নহয় সেইকাৰণে আমি সকলো জিলাখনৰ সকলো অঞ্চলত বিশেষকৈ শিলচৰ মহানগৰত আমি এটা ৰুট মাৰ্চ কৰিছোঁ। আপোনালোকে দেখিছে আমি এটা বিশাল আৰক্ষী বাহিনী লৈ গোটেই অঞ্চলৰ অলিয়ে গলিয়ে আমি ঘূৰিছোঁ আৰু ৰাইজক আমি আশ্বস্ত কৰিছোঁ যে কোনো ধৰণৰ কুটাঘাতকাৰী লোক আহি যাতে অতৰ্কিতে সোমাই আহি যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণে আমি সতৰ্ক হৈ আছোঁ আৰু আইন শৃংখলা যাতে কোনো ধৰণৰ বিঘ্নিত নহয় তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ। আৰু জিলাখনৰ যি আন্তঃৰাষ্ট্ৰীয় আমাৰ সীমা আছে আৰু তিনিটাকৈ আন্তঃৰাজ্যিক সীমা আছে গতিকে সকলোবিলাক অঞ্চলত যিবিলাক এন্ট্ৰি আৰু এক্সিট পইণ্ট আছে আমাৰ অহা যোৱা যি ৰাস্তা আছে সেইবিলাক ঠাইত আমি বিশেষভাৱে আৰক্ষী বাহিনী আৰু আমি CRPFৰ সহযোগ আৰু BSFৰ সহযোগত এইবিলাকত অঞ্চলত আমি টহলদাৰীৰ ব্যৱস্থা কৰিছোঁ আৰু সেই সময়ছোৱাত যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ অপশক্তিয়ে সোমাই আহি যাতে শান্তিপ্ৰিয় কাছাৰবাসী ৰাইজৰ মাজত যাতে অশান্তি বিয়পাব নোৱাৰে তাৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ আৰু মুঠৰ ওপৰত আমি সকলো ৰূপত আমি সষ্টম হৈ আছোঁ যাতে কোনো ধৰণৰ এই শান্তিপ্ৰিয় ৰাইজৰ মাজত আহি পেলাই কোনো অপশক্তিয়ে যাতে শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ কাৰণে আমি সচেষ্ট হৈ আছোঁ। জিলাখনৰ আইন শৃংখলা জনিত যাতে কোনো পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ।